মৰিয়নীত শিশুসকলৰ দ্বাৰা অংকীয়া ভাওনা প্ৰদৰ্শন। মৰিয়নীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান উন্মিলন সংগীত বিদ্যালয়ৰ দ্বাৰা গ্ৰীষ্ম বন্ধৰ সময়ত ভাওনাত অভিনয় কৰাৰ প্ৰশিক্ষণ কৰ্মশালাৰ এটি আয়োজন কৰে। কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক আছিল তিতাবৰৰ বিশিষ্ট শিল্পী ভাওনা পৰিচালক বায়ন শ্ৰীমন্ত বৰা। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধশতাধিক প্ৰশিক্ষণ গ্ৰহণ কৰা শিশুৱে মৰিয়নী ৰাজহুৱা প্ৰেক্ষাগৃহত শ্ৰীৰাম বিজয় ভাওনা ভাগ মঞ্চস্থ কৰে। সকলো শিশু ভাৱৰীয়াৰ সাৱলীল হৃদয়স্পৰ্শী স্বাভাৱিক অভিনয়ে দৰ্শকসকলৰ মন মন্ত্ৰমুগ্ধ কৰে। ভাওনা ভাগ পৰিচালনা কৰে শিল্পী শ্ৰীমন্ত বৰাই। যুৱ সমাজকৰ্মী দীপেন দাসে আধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে। মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মনোজ কুমাৰ শৰ্মাই। মঞ্চ উদ্বোধন কৰে মৰিয়নী জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ বিশিষ্ট নাট্যকাৰ ৰঞ্জিত গোহাঁই বৰুৱাই। আদৰণি ভাষণ আগবঢ়াই মৰিয়নী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা অৰ্চনা শইকীয়াই। অনুষ্ঠানটিত ৰাজীৱ বৰুৱা, নেকিব ইছলাম, তৰুণ শইকীয়া, মনোজ নাথ, বৰ্ণালী বৰা, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰতিনিধিত্ব কৰা উত্তম ধৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ লগতে যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে। ভাওনাৰ সামৰণিত উন্মিলন সংগীত বিদ্যালয়ৰ অধ্যক্ষা পূৰবী নাথে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। উন্মিলন সংগীত বিদ্যালয়ে মৰিয়নীত বিগত এটা দশকৰ অধিক কাল সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে যথেষ্টখিনি অনন্য আৰু গুৰুত্বপূৰ্ণ কিছু পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰে এটা অংশ আছিল এই বিগত গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত অংকীয়া ভাওনাৰ এক কৰ্মশালা। আৰু এই কৰ্মশালাত অঞ্চলটোৰ 21ৰো অধিক শিশুক ব্ৰজাৱলী ভাষাৰ এখন অনন্য সুন্দৰ ভাওনা শ্ৰীৰাম বিজয় ভাওনা ভাগ, ইয়াত তেওঁলোকক সাৱলীলভাৱে অভিনয়ৰ বাবে সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হ'ল। তিতাবৰৰ পৰা অভিজ্ঞ গায়নসকলক অনা হ'ল, ভাওনা পৰিচালকসকলক অনা হ'ল আৰু আজি মৰিয়নী ৰাজহুৱা প্ৰেক্ষাগৃহত এই ভাওনা ভাগ অতি সুন্দৰভাৱে মঞ্চাভিনয় কৰা হ'ল। ইয়াত শিল্পীসকলে যিখিনি প্ৰতিভা ইয়াত প্ৰদৰ্শন কৰিলে সেয়া সঁচাকৈ শলাগিবলগীয়া আৰু ইয়াৰ বাবে উক্ত সংগীত বিদ্যালয়ৰ পৰিচালনাৰ সৈতে জড়িত প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মৰিয়নীত এনেকুৱা এখন সুন্দৰ ভাওনা ৰাজহুৱাভাৱে এইদৰে মঞ্চস্থ কৰিব পৰাটো এটা ব্যতিক্ৰম প্ৰয়াস আৰু এই প্ৰয়াসত তেখেতসকল সফল হৈছে। তাৰ বাবে তেখেতসকলক পুনৰবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এনেধৰণৰ প্ৰয়াস পৰৱৰ্তী দিনবিলাকতো যাতে তেখেতসকলে চলাই যায় তাৰ বাবে আমি